ডিব্ৰুগড় জামে মছজিদৰ ঈদগাহ ময়দানত পালন কৰা হ'ল পবিত্ৰ ঈদৰ নামাজ। এমাহজোৰা ৰমজানৰ কঠিন ৰোজাৰ অন্তত অনুষ্ঠিত হৈছে পবিত্ৰ ঈদ। সমগ্ৰ দেশৰ লগতে তৈলনগৰী ডিব্ৰুগড় জামে মছজিদৰ কবৰস্থান আৰু ঈদগাহ হেফাজত কমিটিৰ উদ্যোগত আদায় কৰা হৈছে ঈদৰ সমূহীয়া নামাজ। এক মাহ উপবাসে থাকি ৰমজান মাহৰ ৰোজা ধৰি আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ডিগবৈ মুছলিম ৰাইজেও এই পবিত্ৰ ঈদগাহত 2 ৰাকাত সমূহীয়া নামাজ আমি আদায় কৰিলোঁ। এটি অতি ফৰকাল অতি সুন্দৰ বতৰত আজিৰ এই সমূহীয়া নামাজ ইমামতি কৰিল আমাৰ যিটো পৰম্পৰা আমাৰ যিটো নিয়ম সেই নিয়ম অনুযায়ী তেলখাট মছজিদৰ পেছ ইমাম টোপোলা বস্তি মছজিদৰ পেছ ইমাম মৌলানা ফজলুল কৰিম ৰহমানী চাহেবে। গতিকে আমি আজি তেখেতক আমাৰ কবৰস্থান আৰু ঈদগাহ হেফাজত সমিতিৰ হয় তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি এই পবিত্ৰ ঈদগাহত এই পবিত্ৰ মঞ্চত থিয় হয় ঈদ উল ফিতৰৰ দিনা আমি সমগ্ৰ ডিগবৈবাসী ৰাইজক ঈদ উল ফিতৰৰ শুভেচ্ছা আৰু ঈদ মোবাৰক জনাইছোঁ। আশা কৰোঁ এই ঈদে ডিগবৈ সমাজ জীৱনলৈ কঢ়িয়াই আনক শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ। বৈচিত্ৰৰ মাজত ঐক্য ভাৰতবৰ্ষৰ এখনি ক্ষুদ্ৰ ভাৰতবৰ্ষ ডিগবৈৰ যি সম্প্ৰীতিৰ যি এটা ইতিহাস আছে সেই সম্প্ৰীতি যাতে এনাজৰীডাল সদায় সুদৃঢ় হৈ থাকে তাকে আজি আমি এই পবিত্ৰ ঈদ উল ফিতৰৰ দিনা এই পবিত্ৰ ঈদগাহৰ পৰা আমি তাকেই কামনা কৰিছোঁ। আমাৰ আজিৰ এই নামাজ অনুষ্ঠিত কৰাত যিসকলে আমাক প্ৰত্যক্ষ পৰোক্ষভাৱে সহায় সহযোগিতা আগবঢ়ালে বহুতে কৰিলে আমি নাম উল্লেখ কৰিব বিচৰা নাই সেই সকলোকে কবৰস্থান আৰু ঈদগাহ হেফাজত সমিতিৰ হয় আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও যাতে এই ধৰণে আমি সদায় তেখেতসকলৰ পৰা সহায় সহযোগিতা আমি পাই থাকোঁ তাকে কামনা কৰি পুনৰবাৰ আমি ডিগবৈবাসী সকলো ৰাইজকে আমি ঈদ মোবাৰক জনাই আমাৰ ক'বলগীয়া কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। এই নামাজত ভাগ লৈছে বয়োবৃদ্ধ লোকৰ পৰা শিশুলৈকে। ডিব্ৰুগড়ৰ পৰা হাছান আখতাৰ পৰিডৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।